ইয়াত পুৰা আমাৰ ষ্টাফ আৰু পুৰা মিটিং চলি আছে। এয়া নতুন বছৰৰ প্লানিং। মই দেখুৱাম আপোনালোকক বস্তু এটা, নতুন ডিজাইনৰ বস্তু এটা দেখুৱাম। এইটো হ'ল ভলভ' বকেট। অলৰেডি দুটামান বনাই মেলি লৈ গ'ল আৰু এতিয়া এটা বনি আছে। এইটো ভলভ' বকেটৰ স্প্ৰিং পাতিৰ কাম চলাই আছে। আমাৰ গুৰুজীয়ে এতিয়া কাম কৰি আছে। गुरुजी आप बहुत महान हो। गुरुजी अरे कितना काम करेगा बाबुआ, थोड़ा बतिया नहीं का कल रात को किधर गया था? ये हमारे गुरुजी आजिकल ভাল কাম কৰে, বহুত ধুনীয়াকৈ মাৰি আছে মানে। গুৰুজী যে পাৰফেক্ট হৈ গ'ল সেইটোৱে বহুত ডাঙৰ কথা। গুৰুজী মাৰি দিওঁ। ভলভ' বকেটটো আমাৰ ভাইটিয়ে বনাই আছে। আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ, সেইখিনি কাম বাকী আছে, সেইখিনি হ'ব। আৰু মই এটা বস্তু আপোনালোকক দেখুৱাওঁ, বহুত ইউনিক বস্তু এটা দেখুৱাওঁ। আমাৰ আংকুলে এটা কাম কৰি আছে, মানে সেইটো ভলভ' বকেটে হয় বাট পুৰণা। চাওক একেলগতে দেখুৱাই দিছোঁ। আৰু এইটো এডাপ্টাৰকেইটা নতুন, এই এডাপ্টাৰকেইটা নতুন লগালে। বকেটটো অলপ পুৰণা হয় বাট বকেটটো ওৱান টাইম ইস্তেমাল কৰি পেলাই থোৱা আছিলে, এতিয়া উঠাই আনিম। এয়া চাওক এটা বস্তু দেখুৱাই আছোঁ। আপোনালোকে যিসকল অপাৰেটৰ আছে, বিশেষকৈ এক্সকাভেটাৰ অপাৰেটৰ, তাহাঁতক সুধিছোঁ এনেকুৱা ক'তবা চেইনৰ প্লেট লগোৱা বকেট ব্যৱহাৰ কৰিছেনে কোনোবাই? তাৰপিছত নতুন ডিজাইনত বেছি দিন লাষ্টিং হ'ব পৰাকৈ চেইনৰ প্লেট কাটি লগাই আছে। এইটো ফাৰ্ষ্ট টাইম বুলি ক'লে ভুল হ'ব, কেইবাটাও বকেট বনি গ'ল। ইয়াৰ ৰিজাল্টটো এতিয়ালৈকে ফিডবেক আহি পোৱা নাই। গতিকে আমাৰ আংকুলক সুধি চাম, আংকল আপুনি যে এনেকৈ নতুন এটা ডিজাইন চাইনিজ মডেল কাম কৰি আছে, সেইটো লাষ্টিং হ'বনে নাই? হ'ব। কিবা প্ৰব্লেম নহয় পিছত? ক্ৰেক চ্ৰেক নহয়? পাথৰত লাগিলেতো অলপ হ'ব এইটো। এই আমাৰ আংকুলে নতুন ষ্টাইলত ডিজাইন দি পেলাই বনাইছে, আৰু তেওঁহে জানিব আৰু কি ডিজাইন মাৰে।